কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। ওম নমো ভগৱতে বাসুদেৱায় শ্ৰীকৃষ্ণায়। পৰম ভক্তিভাজন মোৰ আজন্মৰ সেৱাৰস্থলী নৰনাৰায়ণ স্বৰূপ বাপ আই সমস্ত দিব্য আত্মাধাৰী মোৰ পৰম পবিত্ৰ নৱপ্ৰজন্মৰ শিশুসকল জয় জয়তে সকলোলৈকে আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন জনাইছোঁ। আমি যি ধাৰাবাহিক গীতা পৰমাৰ্থী অৰ্থ বা গীতাৰ চমু বিশ্লেষণ কৰি থকা হৈছে, তাৰ আজি শ্ৰীমদ ভাগৱত গীতাৰ ২য় অধ্যায় সাংখ্য যোগৰ বিষয়ে আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। যদিও সাংখ্য যোগ যথেষ্ট দীঘলীয়া, আমি আপোনাসৱৰ সুবিধাৰ্থে খুব চমুকৈহে পৰ্যালোচনা কৰিব বিচাৰিছোঁ, কিয়নো ব্যস্ততা জীৱনত সকলোখিনি বহু সময় খৰচ কৰি শ্ৰৱণ কৰিবলৈ অসুবিধাও হয়। সেয়েহে আমি সংক্ষেপে কেনেকৈ বুজিম কথাখিনি আৰু সংক্ষেপে আমাক গীতাৰ অধ্যায়বিলাকে আমাক কি খবৰ দিছে বা কি বাৰ্তা দিছে এই সম্পৰ্কেহে আমি থুলমূলকৈ কথাখিনি পৰ্যালোচনা কৰিব বিচাৰিছোঁ। যোৱা প্ৰথম অধ্যায়ত অৰ্জুনৰ বিষাদ যুগৰ সম্পৰ্কে আলোচনা কৰি থকা হৈছিল। আগৰ ভিডিঅ'ত আপোনালোকে নিশ্চয় শ্ৰৱণ কৰিছে, সকলোলৈকে ধন্যবাদ জনাইছোঁ। আৰু শ্ৰীমদ ভাগৱত গীতাৰ ২য় অধ্যায়ত সাংখ্য যোগ প্ৰকাশ কৰিছে। এই সাংখ্য যোগৰ যি তত্ত্ব অৰ্জুনক কেনেধৰণে প্ৰভু ভগৱন্তই কুৰুক্ষেত্ৰ যুদ্ধৰ যি পৰিক্ৰমা আগবঢ়াইছে, আমি তাৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ভগৱন্ত পুৰুষে ২য় অধ্যায়ত কৃষ্ণই পুনৰ কৈছে যে, হে অৰ্জুন, তুমি মহাযশী হৈ সাধাৰণ মানুহৰ দৰে কিয় কথা কৈছা? উভয় সেনাৰ মাজত সন্মুখ সংগ্ৰামত দুৰ্বলতা ভাৱেৰে ধনুষৰ এৰি তলমূৰ কৰিলে নহ'ব নহয়। মোৰ বাক্য পালন কৰি ধনুষৰ লোৱা আৰু যুদ্ধ কৰা। কাৰণ প্ৰথম অধ্যায়ত অৰ্জুনৰ বিষাদেৰে গাণ্ডীৱ ধনু পেলাই দিছিল, যুদ্ধ নকৰোঁ বুলি কৈছিল, আৰু সেয়েহে প্ৰভু ভগৱন্তই অৰ্জুনক পুনৰ যুদ্ধ কৰিবৰ কাৰণে অনুপ্ৰেৰণা যোগাইছে আৰু এই কথাখিনি ব্যক্ত কৰিছে। তেতিয়া অৰ্জুনে কৈছিল, মই বন্ধুবধ কৰি ৰাজ্য ধ্বংস নকৰোঁ, গুৰুবধি নহওঁ, তাৰ বিনিময়ত মই এই দেশ এৰি বিদেশত গৈ ভিক্ষা কৰি খাই জীয়াই থকাটোৱে মোৰ পক্ষে অতি শ্ৰেষ্ঠ। এই বুলি দৃঢ় প্ৰতিজ্ঞা কৰি মৌন হৈ অৰ্জুন ৰৈ আছে। অৰ্জুনৰ এনে দৃঢ় প্ৰতিজ্ঞা দেখি কৃষ্ণই পুনৰ ক'বলৈ ধৰিলে, হে অৰ্জুন, তুমি অজ্ঞান আন্ধাৰত পৰি মূৰ্খ পণ্ডিতৰ দৰে মোৰ সৈতে মাত্ৰ তৰ্কবাদহে কৰিছা। অজ্ঞানীসকলে কয়, দেহৰ লগতে আত্মাৰ মৰণ হয়। আচলতে সেইটো নহয়। মই সকলোতে বিয়পি আছোঁ। তুমি আৰু মই এতিয়াই নহয়, অনাদি কালৰ পৰা একেলগে আহি আছোঁ, পাছৰ কালতো একেলগে থাকিম। পূৰ্বজন্মৰ কৰ্মৰ ফলত জীৱৰ জন্ম হয়, দেহাৰ মৰণ আছে, কিন্তু
জীৱৰ মৰণ নাই। আৰু শুনা অৰ্জুন, মোৰ স্বৰূপ কোনেও বুজি নাপায়। ময়েই পূৰ্ণ ব্ৰহ্ম, মোৰ জন্ম কৰ্ম কোনেও বুজি নাপায়। চৰাচৰ জগতৰ ব্ৰহ্মাকে আদি কৰি মোৰ মায়াত মোহিত। সেয়েহে কৃপালু মাধৱ মহাপুৰুষে নামঘোষাত উল্লেখ কৰিছে, ব্ৰহ্মাই আদি কৰি জীৱ জগত ৰাম 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 ৰাম। মায়াৰ হয় জামাজে আশ্ৰয় ঘুমতি যায়। তুমি চৈতন্য সনাতন ৰাম 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 ৰাম। আমি অচেতন নিয়োগ নাথ জগাই। আমি অচেতন নিয়োগ নাথ জগাই। ব্ৰহ্মাকে আদি কৰি সমস্ত জীৱ জগত মায়াৰ শয্যাত টোপনি গৈ আছে। আৰু এই মায়াৰ শয্যাত যিমানবিলাক জীৱ টোপনি গৈ আছে, চৈতন্য স্বৰূপ পূৰ্ণ ব্ৰহ্ম ভগৱন্তই যদি জাগৃত নকৰে, তেন্তে সেই জীৱবিলাক জীৱন 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 মায়াৰ শয্যাতেই টোপনি গৈ থাকিব লাগিব। সেয়েহে অৰ্জুনক কোৱাৰ চলেৰে আমাৰ সমস্তজনক ক'ব বিচাৰিছে যে মই যেতিয়াই সূক্ষ্ম ৰূপ ধৰোঁ, তেতিয়া জীৱৰ সুষমা নাৰীৰ মাজেদি অহা যোৱা কৰোঁ, আৰু যেতিয়া স্থূল ৰূপ ধৰোঁ, তেতিয়া মোৰ আদি অন্ত নাই। কৌটি কৌটি ব্ৰহ্মাণ্ড মোৰ লোম কোপেদি অহা যোৱা কৰোঁ। মায়া জাল পাতি অঘটন ঘটাওঁ। অজ্ঞানীসকলে মোক ভিন্ন ভিন্ন ৰূপে আচৰণ কৰে। তেওঁলোকে সৎসংগ নলয়। এতিয়াও তুমি মোক বাক্য পালন নকৰি অজ্ঞানীৰ মতহে লৈছা। মই তোমাক পুনৰ কৈছোঁ, মোৰ বাক্য হৃদিগত কৰা। তুমি ক্ষত্ৰিয়ৰ সন্তান, তুমি স্বধৰ্ম পালন কৰা। ধনুহৰ তুলি লোৱা আৰু শত্ৰুক নিধন কৰা। যুদ্ধত তোমাৰ জয় হ'বই নিশ্চিত। তোমাক সাংখ্য জ্ঞান দিয়া স্বত্বেও তুমি মোৰ কথা একো বুজি নাপালা। তুমি এজন গৃহস্থী, বিষয় বাসনাই তোমাৰ লগৰীয়া, কিন্তু তোমাৰ পূৰ্বৰ বাসনা আছে। গৃহস্থী কৰ্মৰ জ্ঞান আৰু ভক্তিত অধিকাৰ আছে। তুমি মাত্ৰ কৰ্ম কৰা, ফল বাঞ্ছা নকৰিবা। সংসাৰী কৰ্মত যিমানবোৰ আছে সকলো মোতে অৰ্পণ কৰি কৰ্ম কৰিবা। জ্ঞান আৰু বুদ্ধি নহ'লে ভক্তি কৰিব নোৱাৰা। ভক্তি কৰিবলৈ হ'লে নাম, প্ৰেম, স্নেহ, আনন্দৰ দ্বাৰা প্ৰথমে অভ্যাস কৰিব লাগিব। শেষত সকলো কৰ্ম সিদ্ধি হ'ব। যাৰ শৰীৰত আত্মবুদ্ধি নাই, সেইজনে কাহানিও গতি বা পাব নোৱাৰে। ভক্তিত পৰিপূৰ্ণ হ'লে ধৰ্ম, অৰ্থ, কাম, মোক্ষ চতুৰ্বৰ্গ ফল সাধন হয়। কলিকালত ইয়াতকৈ আৰু ধৰ্মৰ ফল নাপায়। হে অৰ্জুন, তোমাক মই সাংখ্য যুগৰ মাধ্যমেদি জীৱই কেনেকৈ কৰ্মফল বাঞ্ছা নকৰি মহা সাধন কৰিব পাৰি, সাংখ্য যুগৰ মাজেদি প্ৰকাশ কৰিব বিচাৰিছে। হে বা বৈষ্ণৱ, এই সাংখ্য যুগৰ পৰা আমি কি বুজিম? সাংখ্য যুগে আমাক কেনেধৰণে বাৰ্তা দিব বিচাৰিছে? তত্ত্বৰ দিশত যদি চাওঁ, অৰ্জুন আৰু শ্ৰীকৃষ্ণৰ কথোপকথনৰ দ্বাৰা প্ৰত্যেকেই উপলব্ধি কৰিব লাগিব, যাতে সৎ আচাৰ নীতিৰ পৰা বিচলিত নহৈ কৰ্ম, জ্ঞান, ভক্তিৰ যোগেদি সকলো ঈশ্বৰক অৰ্পণ কৰি কৰ্ম কৰিব লাগে। ফল বাঞ্ছা কৰিব নালাগে। জ্ঞান ভক্তিৰ দ্বাৰা ঈশ্বৰক হৃদিগত কৰি ভজিব লাগে। ঈশ্বৰ সন্তুষ্ট হ'লে আমাৰ মনুষ্য দেহাৰ ভক্তি সাধন হয়। সাংখ্য যুগৰ মূল তত্ত্ব হ'ল ফল আশা নকৰি কৰ্ম কৰিব লাগে। আমি জীৱসমূহ
এই সংসাৰত আহি কেৱল ভগৱন্তৰ চৰণত সকলোখিনি অৰ্পণ কৰি কৰ্ম কৰি গৈ থাকিলে নিশ্চয় এদিন প্ৰাপ্তি হ'ব। কিন্তু ফল বাঞ্ছা কৰি যদি কৰ্ম কৰা হয় তেন্তে আমি সেই ফলৰ পৰা এদিন নহয় এদিন বঞ্চিত হ'ব লাগিব। এতিয়া আমি আমাৰ ভক্তিৰ ৰাজ্যখনত আমি সচৰাচৰ দেখিবলৈ পাওঁ আমাৰ জীৱবিলাকে বা মনুষ্যধাৰী জীৱবিলাকে কিবা নহয় কিবা অনুষ্ঠান এটা কৰিবলৈ যাওঁতেই আমি ভগৱন্তৰ চৰণত এখন দৰখাস্ত দিওঁ আৰু সেই দৰখাস্তখনৰ প্ৰতিচ্ছবি আমি অনুষ্ঠান আয়োজন কৰা সেই অনুষ্ঠানবিলাকত প্ৰত্যেকে জ্বলোৱা এগছি বন্তিৰ দ্বাৰা মনৰ ভাৱনা ভগৱন্তৰ চৰণত প্ৰকাশ কৰা হয় যে মোৰ এইটো হওক, মোৰ সেইটো হওক, তেওঁৰ এইটো হওক, এনেধৰণৰ। গতিকে গীতাৰ সাংখ্য যুগৰ মাধ্যমেদি এই কথাবিলাক নিবাৰণ কৰিছে। তুমি মাত্ৰ তোমাৰ কৰ্ম কৰা, তুমি ঈশ্বৰত প্ৰেম জগোৱা, ভক্তি কৰা, তোমাৰ প্ৰাপ্য ঈশ্বৰে আপোনা আপুনি দিব। এনেধৰণে যদি আমি চিন্তা চৰ্চা কৰি আমি যিকেইদিন এই জগতত বা সংসাৰত থাকিম এই সময়খিনি কোনো ধৰণৰ ফল আশা নকৰি মাত্ৰ আমি কৰিবলগীয়া কৰ্মখিনি কৰি যোৱাটোৱে হ'ল আমাৰ লক্ষ্য আৰু উদ্দেশ্য। এই কথাকে অৰ্জুনক উদ্দেশ্য কৰি ভগৱন্ত পুৰুষে ব্যক্ত কৰিছে আৰু আমাকো অৰ্জুনক কোৱাৰ চলেৰে এই কথাখিনি ক'ব বিচাৰিছে। আমি যদি গীতাৰ 2য় অধ্যায়ৰ এই সাংখ্য যুগৰ কথা আমি উপলব্ধি কৰোঁ তেন্তে কেৱল এটা কথা আমাক বাৰ্তা দিছে যে কোনো কৰ্ম ফল আশা কৰি কৰিব নালাগে। সেৱা বৈষ্ণৱ আমি আমাৰ সমগ্ৰ জ্ঞানৰ মাজেদি চমুকৈ এনেধৰণে কথাখিনি আপোনালোকৰ আগলৈ দাঙি ধৰিছোঁ। ইয়াতো বহুত বিস্তৰ ব্যাখ্যা হ'ব লগা আছে, কিন্তু আমি খুব কম সময়তে সাংখ্য যুগেনো আমাক কি খবৰ দিছে বা কি উপলব্ধি কৰোৱাইছে এই কথাখিনিকে সংক্ষেপে আপোনালোকৰ আগত দাঙি ধৰিলোঁ। আৰু আপোনালোকে নিশ্চয় গুণী জ্ঞানী, আপোনালোকে জ্যেষ্ঠ, আপোনালোকে ইয়াতকৈ বিস্তৰভাৱে কথাখিনি জানি আছে। আপোনালোকে নিজৰ মতে সেই কথাখিনি ভাবিব। মাত্ৰ আমি প্ৰথম, দ্বিতীয় এনেকৈ কৈ 18টা অধ্যায়নো আমাক কি কি পালন কৰিবলৈ গীতাৰ মাধ্যমেদি অৰ্জুনক কোৱাৰ চলেৰে সমস্ত জগতৰ কল্যাণৰ কাৰণে কি বাৰ্তা দিছে সেইখিনিহে আমি থুলমূলকৈ আপোনালোকৰ আগত দাঙি ধৰিছোঁ। হ'ব পৰা দোষাদোষৰ মাৰ্জনা কৰিব। পুনৰ আমি 3য় অধ্যায়ত আকৌ লগ পাম, আকৌ আমি পৰ্যালোচনা কৰিম 3য় অধ্যায়নো আমাক কি বাৰ্তা দিছে। কৃষ্ণ আপোনাভাৱে সন্ত মহন্তসকল আপোনাভাৱে সুখত থাকক। আপোনাভাৱৰ সুস্বাস্থ্য কামনা কৰিলোঁ। ভগৱন্তৰ ওচৰত ভক্তি হওক। সকলোৱে যাতে আমি মিলা প্ৰীতিৰে যিকেইদিন এই সংসাৰত থাকোঁ ভগৱন্তৰ চৰণত ভক্তিভাৱেৰে যাতে জীয়াই থাকিব পাৰোঁ। হিংসা, দেশ, পৰনিন্দা, পৰচৰ্চা এইখিনি পৰিত্যাগ কৰি কেৱল ভক্তিত আনন্দপূৰ্ণ হৈ থাকিব পৰাটোৱে আমাৰ মনুষ্য জীৱনৰ সফলতা। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম।